নমস্কাৰ ১৩ বছৰৰ পিছত অক্ষয় তৃতীয়াত মুকলি হ'বলৈ গৈ আছে ৰাজযোগ। এই ৰাজযোগৰ পৰম আশীৰ্বাদ লাভ কৰিব পাঁচ ৰাশি জাতক জাতিকাসকলে। এই পাঁচ ৰাশি জাতক জাতিকাসকলৰ মুকলি হ'ব ভাগ্য, দূৰ হ'ব ধাৰ বিপত্তি, সকলো ফালৰ পৰা উন্নতি আৰু সফলতা নামি আহিবলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ১ নম্বৰটো হৈছে মেঘৰাশি জাতক জাতিকাসকলৰ এই অক্ষয় তৃতীয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ আগতকৈ ভাল হৈ পৰিব। এই সময়খিনি আপোনালোকে বহু ফালৰ পৰা সুযোগ সুবিধা পোৱাৰ যোগ নামি অহাৰ সম্ভাৱনা থাকিব। ঘৰলৈ অৰ্থ অহাৰ প্ৰবল যোগ থাকিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। আগতেই কৰি থোৱা শুভ কামৰ শুভ ফল এই সময়তেই আপোনালোকে লাভ কৰিব পাৰিব। সকলোৰে মন জয় কৰিব পাৰিব। কৰ্মত বহুদূৰ আপোনালোকে আগুৱাই যাব পাৰিব। কৰ্মত সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। কিন্তু খৰচৰ প্ৰতি অকণমান আপোনালোকে নিৰন্তৰ ৰাখিব লাগিব। ভবা গুণা নকৰাকৈ কৰা কিছুমান কামৰ পৰা আপোনালোকৰ লাভ হ'ব পাৰে, তথাপিও একেবাৰে আপোনালোকে নিশ্চিত নহ'ব। সেই গতিকে কিবা কাম হাতত লোৱাৰ আগতেই অকণমান ভবা গুণা কৰাটো আপোনালোকৰ পক্ষে উচিত বুলি ক'ব পৰা যায়। এই সময়ত মেঘৰাশি জাতক জাতিকাসকলৰ ভ্ৰমণৰ প্ৰবল যোগ নামি আহিব। এই যোগৰ ফলত আপোনালোকে দূৰ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। মেঘৰাশি জাতক জাতিকাসকলৰ এই অক্ষয় তৃতীয়াৰ ফলত আপোনালোকৰ সকলো ফালৰ পৰা ঘৰত জয় ময় হৈ পৰিব। সকলো ফালৰ পৰা উন্নতি হ'ব। দাম্পত্য জীৱন উন্নত হৈ পৰিব আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ প্ৰভাৱ নামি অহা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। পাবলগীয়া অৰ্থ আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ২ নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ এই অক্ষয় তৃতীয়াৰ ফলত বহুকেইটা ক্ষেত্ৰৰ পৰা সুযোগ সুবিধা নামি অহাৰ যোগ দেখিবলৈ পাব। অৰ্থৰ ক্ষেত্ৰতো আপোনালোকৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব আৰু বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ উন্নতিৰ বাট মুকলি হৈ পৰা দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো বহু শুভ সংকেত লাভ কৰিব পাৰিব। যদি কিবা কামৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছিল বা নিবনুৱাসকলৰ কাৰণে এই অক্ষয় তৃতীয়াটো অত্যন্ত শুভ বুলি মনা গৈছে। পৰিয়ালৰ মাজত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব। জোখতকৈ বেছি আপোনালোকে অৰ্থ উপাৰ্জন কৰিব পাৰিব। কৰ্ম জীৱনৰ লগত জড়িত লোকসকলৰ চলি থকা সমস্যাবোৰ সমাপ্ত হৈ পৰিব আৰু সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। এই সময়খিনি আপোনালোকৰ বুলি ক'ব পৰা যায়। এই সময়খিনিত মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত সকলো দিশৰ পৰা আপোনালোকৰ আনন্দ হ'ব। সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ নামি অহা দেখিবলৈ পাব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ জাগ্ৰত হৈ পৰিব। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ প্ৰবল সম্ভাৱনা থাকিব। নতুনকৈ কিবা কামত যোগদান কৰিলে সেই কামৰ পৰা পূৰ্ণ ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব। কাৰ্যকৰী কিবা যদি আপোনালোকৰ পৰিকল্পনা আছে, সেই পৰিকল্পনাও নিঃসন্দেহে আপোনালোকে শুদ্ধ বা সিদ্ধি কৰি ল'ব পাৰিব। ৩ নম্বৰটো কন্যা ৰাশি জাতক জাতিকাসকলৰ এই অক্ষয় তৃতীয়াৰ ফলত এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব। ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ মানদণ্ড আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দ বৃদ্ধি পাব। প্ৰেম বিবাহৰ যোগ নামি আহিব আৰু যিসকল লোকে বিবাহৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণেও অত্যন্ত শুভ যোগ নামি অহাৰ সম্ভাৱনা থাকিব। কেৰিয়াৰৰ কাৰণে আপোনালোকে ইমান চিন্তা কৰাৰ কোনো কাৰণ নাই, কাৰণ কেৰিয়াৰত আপোনালোকে ভাল সুযোগ লাভ কৰিব পাৰিব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে আশাৰ ৰেঙনি দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব, যদিও অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে আগৰ পৰাই সচেতনতা অৱলম্বন কৰিব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক শুভভাৱে সহায় কৰিব, যাৰ ফলত আপোনালোকে এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মৰ জীৱনৰ লগত চলি থকা লোকসকলৰ নতুন সমস্যাই দেখা দিব পাৰে যদিও সেই সমস্যাবোৰ আপোনালোকৰ
চিৰস্থায়ী নহ'ব বা চিৰদিনীয়া নহ'ব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ ক্ষেত্ৰত মোটামুটি ভালেই পাৰ হ'ব আপোনালোকৰ। নতুনকৈ কিবা কাম কৰিবলৈ ইচ্ছা কৰি আছে যদি কৰিব পাৰিব। ঘৰতে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। 4 নম্বৰ ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ এই অক্ষয় তৃতীয়াৰ ফলত আৰ্থিক ফালৰ পৰা আপোনালোকে বহু ভাল খবৰ লাভ কৰিব পাৰিব। উপাৰ্জন ভাল আপোনালোকৰ দেখিবলৈ পাব। আপুনি গোপনে কৰা কিছুমান কামৰ পৰাও প্ৰচুৰভাৱে ধন লাভ কৰিব পাৰিব। কৰ্ম আৰু ব্যৱসায়িক ক্ষেত্ৰত ভাল দেখিবলৈ পোৱা যাব। উচ্চ পদবীৰ প্ৰবল যোগ থাকিব। কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব। ঘৰ আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান আৰু সম্পত্তি বৃদ্ধিৰ প্ৰবল সম্ভাৱনা থাকিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণে প্ৰচুৰভাৱে উন্নতি হ'ব। চাকৰি কৰি থকা লোকসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে আৰু তেওঁলোকে ঘৰৰ মানুহৰ লগত বেছিকৈ সময় অতিবাহিত কৰিব পাৰিব। কোনো ডাঙৰ কাম আপোনালোকৰ জীৱনলৈ আহিব পাৰে আৰু সেই কামৰ পৰা আপোনালোকৰ ভাল হ'ব আৰু উন্নতি হোৱাৰ যোগ দেখিবলৈ পাব। আপুনি অনুভৱ কৰিব যে আপোনালোকৰ মনটো সুস্থিৰ হৈ পৰিছে, কাৰণ আগৰ পৰাই যদি আপোনালোকৰ কিবা অশান্তি চলি আছিল বা আপোনালোকৰ মনত যদি কিবা চাপ চলি আছিল, সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। ধনুৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ সকলো পৰিকল্পিত কাম সম্পূৰ্ণ হৈ পৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। জীৱনত চলি থকা অশান্তিবোৰ দূৰ হ'ব আৰু কৰ্মজীৱনত এটাৰ পিছত আনটো সফলতা নামি অহা দেখিবলৈ পোৱা যাব। প্ৰেম আৰু দাম্পত্য জীৱনতো আপোনালোকৰ অনবদ্য বা অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। 5 নম্বৰটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ আহিব সুখ শান্তি। সকলো কৰ্মতে পাব আপোনালোকে সফলতা। এই সময়ত আপুনি ভাগ্যৰ পৰাও সকলো ক্ষেত্ৰত সহায় আৰু লাভ কৰিব পাৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। অৰ্থ জমা কৰিব পাৰিব আৰু আপোনাৰ মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। ইয়াৰ ফালৰ পৰা আপোনালোকে বহু ভাল ফল দেখুৱাব পাৰিব। সকলোকে ভালদৰে আপোনালোকে আগুৱাই লৈ যাব পাৰিব আৰু ঘৰ পৰিয়ালতো আপোনালোকে সময় দিবলৈ সক্ষম হ'ব। সত্যৰ দিশৰ পৰা আপোনালোকে সঠিক সফলতা অৰ্জন কৰিব পাৰিব। সকলো কৰ্মতে পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰিব। চাকৰি কৰি থকা লোকসকলৰ সমস্যা অন্ত পৰিব কিছু পৰিমাণে। আপুনি সঠিকভাৱে কাম আৰম্ভ কৰিব পাৰিব আৰু সঠিকভাৱে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব। উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। নিবনুৱাসকলৰ কাৰণে মনৰ আশা পূৰ্ণ হৈ পৰিব। মনে বিচৰা কৰ্ম আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। দূৰ সম্পৰ্কীয় কৰ্মতো সফলতা নিশ্চিত। এই সময়খিনি নিজৰ ওপৰত ব্যৱহাৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। মনৰ কথা প্ৰকাশ কৰাৰ ফলত আপোনালোকৰ মনটো কিছু পৰিমাণে পাতল হৈ পৰিব। প্ৰেমৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। পৰিয়ালৰ মাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ সহযোগিতাৰ ফলত আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ লোকো আনন্দিত হৈ পৰিব। ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত বিশেষভাৱে থাকিব। নিবনুৱাসকলৰ ওপৰত বিশেষ আশীৰ্বাদ থকাৰ ফলত তেওঁলোকৰ মন পচন্দৰ কৰ্ম বিচাৰি পাবলৈ সক্ষম হ'ব আৰু সকলো ফালৰ পৰা তেওঁলোকে উন্নতি কৰিব পৰাৰো যোগ দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে যথেষ্ট পৰিমাণে উন্নতিৰ প্ৰবল সম্ভাৱনা থাকিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।